Hello friends, আজি আমি ডিসকাস কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশনাৰ পৰা গ্ৰেড 4 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কিমান কোৱালিফিকেশন লাগিব এজ ক্ৰাইটেৰিয়া কিমান স্যালাৰি আপোনালোকে কিমান পাব আৰু কেতিয়াৰ পৰা আবেদন কৰিবলৈ পাৰিব এইবোৰ আজি আমি ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ভিডিও আহিলে আপোনালোকক জনাবলৈ সুবিধা পাও আৰু আপোনালোকে সোনকালে যেন নটিফিকেশনটো পায় ইয়াতে চাব পাৰি আপোনালোকে নেম অফ দা পোষ্ট ওলাইছে গ্ৰেড 4 ইন দা অফিস অফ দা আসাম পাব্লিক সাৰ্ভিস কমিশন APSC অফিসত আপোনালোকে গ্ৰেড 4 হিচাপে কাম কৰিব লাগিব বুলি কোৱা হৈছে পোষ্ট ওলাইছে 20 টা পোষ্ট মুকলি কৰি দিয়া হৈছে আনৰিজাৰ্ভ ক্যাটেগৰীত আছে 10টা OBC MOBC ৰ কাৰণে 5টা ট্ৰি ট্ৰাইবৰ কাৰণে এটা আৰু SC ৰ কাৰণে 2টা STB কাৰণে এটা আৰু STH ৰ কাৰণে এটা টোটাল 20টা পোষ্ট মুকলি কৰি দিয়া হৈছে আবেদন প্ৰক্ৰিয়া হ'ব আপোনালোকৰ 10/9/2025 10 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব 9 তাৰিখ 10/2025 লৈকে আবেদন কৰিবলৈ পাৰিব বুলি কোৱা হৈছে স্যালাৰি আপোনালোকৰ চাব পাৰি ইয়াতে 12,000 ৰ পৰা 52,000 52,000 লৈকে পাব পাৰিব গ্ৰেড পে আপোনালোকৰ 3,900 হ'ব পে বেন আপোনালোকৰ 1 এডুকেশনাল কোৱালিফিকেশন আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'ব গলে আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব ডমিচিয়েল প্ৰুফ থাকিব লাগিব কৈছে অসমৰ আৰু এডুকেশনাল কোৱালিফিকেশন আপোনালোকে 8 পাছৰ পৰা আবেদন কৰিবলৈ পাৰিব HS পাছলৈকে HS পাছৰ ওপৰত যদি আপুনি পাছ কৰি থৈছে তেতিয়া হলে আবেদন কৰিব নালাগে আপোনালোকে ৰিজেক্ট হৈ যাব এই কাৰণে আবেদন নকৰিব ইয়াতে এজ ক্ৰাইটেৰিয়া ক'বলৈ গলে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব SC ST হলে ৰিলেক্সেশন দিয়া হ'ব OBC MOBC হলে আপোনালোকক ৰিলেক্সেশন দিয়া হ'ব PWBD ইয়াতে কিছুমান দিয়া হৈছে চাই লব পাৰিব স্মল নটস আৰু এক্সাম হ'ব ইয়াতে 2 ফেজত হ'ব ফেজ 1 ত স্ক্ৰিনিং টেষ্ট হ'ব জেনাৰেল ষ্টাডিজৰ কিছুমান কোৱেশ্চন আহিব এৰিথমেটিক 20 মাৰ্কছৰ জিকে আসাম স্পেসিফিক 20 মাৰ্কছ ৰিজনিং 20 মাৰ্কছ সোশ্যাল সায়েন্স 20 মাৰ্কছ সায়েন্স 10 মাৰ্কছ এলিমেন্টাৰী ইংলিশ 10 মাৰ্কছ 6 7 8 ৰ এনেকুৱা কোৱেশ্চন আহিব আপোনালোকে 2 আৱাৰ দিব 100 মাৰ্কছৰ হ'ব এক্সামখন ফাৰ্ষ্টত হ'ব আপোনালোকৰ ইন্টাৰভিউ 1:5 ৰেশিও মানে এটা পোষ্টৰ কাৰণে 5 জন কেণ্ডিডেটক মতা হ'ব বুলি কোৱা হৈছে এপ্লিকেশন ফিজ ক্ষেত্ৰত আপোনালোকে চাবলৈ জেনাৰেল OBC MOBC SC ST BPL PWBD সকলোৰ কাৰণে 47 ৰাখা হৈছে 47 আপোনালোকে পে কৰিব লাগিব আপোনালোকে আবেদন কৰিবলৈ হলে কেনেকৈ আবেদন কৰিব লাগিব ইয়াতে চাব পাৰে https://apscrecruitment.in ত আপোনালোকে আহিব লাগিব আহিলে তাতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰি আপোনালোকে আবেদন কৰিব পাৰিব এডভাৰটাইজমেন্টখন যদি আপোনালোকে চাবলৈ খোজে মোৰ ডেসক্ৰিপচনত দিয়া হৈছে আপোনালোকে ভালকে চেক কৰি কেনে চাই ল'ব ধন্যবাদ জনাইছো